নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল ডিপি ইনফো গাইডৰ এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। ছাৰ বাইদেউসকল, আগন্তুক পঞ্চায়ত নিৰ্বাচনত কোন কোন কৰ্মচাৰীৰ ডিউটি পৰিব আৰু কোন কোন কৰ্মচাৰীয়ে ডিউটিৰ পৰা ৰেহাই পাব সেই সন্দৰ্ভত অহা এটা অত্যন্ত গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন এই ভিডিঅ'টোৰ জৰিয়তে জনাবলৈ চেষ্টা কৰিম। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই ইনফৰমেশ্যনখিনি ভালদৰে জানি ল'ব। লগতে ভিডিঅ'টো প্ৰতিগৰাকী ৰাজ্যিক কৰ্মচাৰীৰ লগত শ্বেয়াৰ কৰিব যাতে সকলোৱে এই গুৰুত্বপূৰ্ণ খবৰটো লাভ কৰিব পাৰে। তেনেহ'লে আহকচোন ছাৰ বাইদেউসকল, ভিডিঅ'টোৰ মূল কথাখিনি লৈ আগবাঢ়োঁ। ছাৰ বাইদেউসকল, এইখন হৈছে 11 এপ্ৰিল 2025 তাৰিখে আছাম ষ্টেট ইলেকশ্যন কমিশ্যনৰ তৰফৰ পৰা ধুবুৰী, চাউথ শ'লমাৰা, মানকাছাৰ, গোৱালপাৰা, বঙাইগাঁও, বৰপেটা, নলবাৰী, কামৰূপ ৰুৰেল, দৰং, শোণিতপুৰ, ধেমাজি, লখিমপুৰ, ডিব্ৰুগড়, তিনিচুকীয়া, শিৱসাগৰ, চৰাইদেউ, যোৰহাট, মাজুলী, গোলাঘাট, নগাঁও, মৰিগাঁও, কাছাৰ, হাইলাকান্দি, শ্ৰীভূমি, কামৰূপ মেট্ৰ', বজালী, বিশ্বনাথ আৰু হোজাই জিলাৰ ডিষ্ট্ৰিক্ট কমিশ্যনাৰসকললৈ প্ৰেৰণ কৰা এখন অত্যন্ত গুৰুত্বপূৰ্ণ চিঠি। ইয়াৰ ছাবজেক্টটো হৈছে ৰিগাৰ্ডিং ডিপ্লয়মেণ্ট অফ BLOs এজ এ পুলিং ষ্টাফ ইন পঞ্চায়ত ইলেকশ্যন 2025। চিঠিখনৰ মূল কথাটো হৈছে যিসকলে বুথ লেভেল অফিচাৰ অৰ্থাৎ BLO হিচাপে ইতিমধ্যে কৰ্তব্য সম্পাদন কৰি আছে তেওঁলোকক ইলেকশ্যন কমিশ্যনৰ তৰফৰ পৰা প্ৰতিখন জিলাৰ যি আয়ুক্ত তেওঁলোকলৈ নিৰ্দেশনা প্ৰেৰণ কৰা হৈছে যাতে তেওঁলোকে নিৰ্বাচনৰ প্ৰক্ৰিয়াত পুলিং পাৰ্চনেলৰ দায়িত্বত এই BLO সকলক নিয়োজিত নকৰে। তাৰ কাৰণে এই চিঠিখনৰ জৰিয়তে প্ৰতিখন জিলা আয়ুক্তক ইলেকশ্যন কমিশ্যনৰ তৰফৰ পৰা জনোৱা হৈছে আৰু ইয়াত এইটো কথা উল্লেখ কৰি দিয়া হৈছে যে যিহেতু সমগ্ৰ নিৰ্বাচন প্ৰক্ৰিয়াটোত পুলিং গোটেই প্ৰক্ৰিয়াটোত এই BLO সকলে এটা অত্যন্ত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে, সেইকাৰণে তেওঁলোকক এই নিৰ্বাচনৰ যি পুলিং পাৰ্চনেলৰ দায়িত্বত নিয়োজিত কৰিবলৈ মানা কৰিছে। লগতে ইয়াকো কোৱা হৈছে যে এই BLO সকলক অন্যান্য গুৰুত্বপূৰ্ণ কামত নিয়োগ কৰা হ'ব, সেইটো অতি কম সময়ৰ ভিতৰত জনোৱা হ'ব বুলি কোৱা হৈছে। গতিকে BLO সকলে খুব কম সময়ৰ ভিতৰত তেওঁলোকৰ অন্যান্য যি ডিউটি বা অন্যান্য তেওঁলোকৰ যি ৰেছপঞ্চিবিলিটি প্ৰদান কৰা হ'ব তেওঁলোকক সেইখিনি তেওঁলোকে অতি শীঘ্ৰেই গম পাব। গতিকে ছাৰ বাইদেউসকল, এই গুৰুত্বপূৰ্ণ কথাখিনি এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক চমুকৈ জনাবলৈ চেষ্টা কৰিলোঁ। ধন্যবাদ।